আৰু সৰ্বমুঠ লোনৰ পৰিমাণ 5663 crore মই আকৌ কৈছো অসম চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিত লোৱা লোনৰ পৰিমাণ 5663 কোটি টকা আৰু ইয়াতে যি ইন্টাৰেষ্ট সাবভেনচন আছিল হেতু 596 কোটি টকা অসম চৰকাৰে তেওঁলোকৰ হিতাৰ্থে দিছে বৰ্তমান এই বছৰ চৰকাৰে 37277 কৰ্মচাৰীয়ে আপোন ঘৰৰ লোন ললে আৰু লোনৰ সৰ্বমুঠ পৰিমাণ 5663 crore আৰু ইয়াত অসম চৰকাৰৰ যি ইন্টাৰেষ্ট সাবভেনচন যেটো প্ৰভাইড কৰিলে তাৰ পৰিমাণ হৈছে 596 crore এইবাৰ লোনৰ যেটো থ্ৰেশহোল্ড 15 লাখ আছিল তাক বঢ়াই আজি কেবিনেটে 30 লাখ কৰিছে আৰু ইন্টাৰেষ্ট সাবভেনচন 20 বছৰৰ কাৰণে 1% গতিকে কৰ্মচাৰীসকলৰ কাৰণে এটো ভাল খবৰ যে এতিয়া 30 লাখ টকা লৈ 30 লাখ টকাৰ তেওঁলোকে লোন বেংকৰ পৰা লব পাৰিব আৰু ইয়াত 1% ইন্টাৰেষ্ট সাবভেনচন অসম চৰকাৰে প্ৰভাইড কৰিব দ্বিতীয় এটা সিদ্ধান্ত বহু লোকে সন্তান এডপশন কৰে আৰু যিসকল অসম চৰকাৰৰ কৰ্মচাৰী মহিলা কৰ্মচাৰী হয় তেওঁলোকে যদি এটা সন্তান থাকে আৰু এবছৰতকৈ কম বয়সৰ কোনো সন্তান তেওঁলোকে যদি এডপ্ট কৰে তেনেহলে এটা এডপশনৰ কাৰণে এডপশন কেয়াৰ লিভ এটা তেওঁলোকে লাভ কৰিব হেতু 180 দিনৰ আৰু এনেকুৱা কেন্দ্ৰীয় চৰকাৰৰো বিধি আছে সেই বিধি অনুযায়ী অসমতো অসম চৰকাৰৰ মহিলা কৰ্মচাৰীয়ে এবছৰতকৈ কম বয়সৰ কোনো শিশুক তেওঁলোকে এডপ্ট কৰিলে আৰু তেওঁলোকৰ নিজৰ সন্তান যদি দুটাতকৈ কম থাকে তেতিয়া হলে তেওঁলোকে 180 দিনৰ ছুটি লাভ কৰিব পাৰিব যদি তেওঁলোকে আবেদন কৰে তৃতীয় এটা সিদ্ধান্ত মই আপোনালোকক জনাব বিচাৰো যে আমাৰ ষ্টেট আসাম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড যি আছিল সেই বোৰ্ডখন সেলফ সাস্টেইনেবল স্বনিৰ্ভৰশীল হ'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত তাত কৰ্মৰত যিসকল কৰ্মচাৰী আছিল তেওঁলোকে নিয়মীয়াকৈ দৰমহা আদি নোপোৱাৰ এটা পৰিৱেশ 2020 চনৰ পৰা হৈছে তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে আজি সিদ্ধান্ত গ্ৰহণ কৰে ইয়াত যি নিয়মীয়া 612 গৰাকী নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকক VRS ভলুন্টাৰী ৰিটায়াৰমেন্ট স্কিমত তেওঁলোকক অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকক ভলুন্টাৰী ৰিটায়াৰমেন্ট অফাৰ কৰা হৈছে কন্ট্ৰেকচুৱেল আছিল 147 গৰাকী আৰু এই কন্ট্ৰেকচুৱেল সকলকো তেওঁলোককো VRS অফাৰ কৰা হৈছে 16 গৰাকী ফিক্স পেড আছিল তেওঁলোককো VRS অফাৰ কৰা হৈছে যিসকল 612 গৰাকী মানে নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকৰ কাৰণে VRS ক্যালকুলেশন কৰি পোৱা গৈছে 130 কোটি টকা ব্যয় হ'ব 130 কোটি টকা অসম চৰকাৰে অনুমোদন জনাইছে তাৰ উপৰি তেওঁলোকৰ প্ৰতি এটা গুডউইল জেষ্টাৰ হিচাপে আৰু 10% যেটো VRS তেওঁলোকৰ ক্যালকুলেটেড এমাউন্ট হ'ব তাৰ ওপৰত আৰু 10% দিয়াৰ কাৰণেও কেবিনেটে সিদ্ধান্ত কৰিছে হিসাব কৰি চালে দেখা যায় 20 পৰা 25 লাখ টকা এই তেওঁলোকে 612 গৰাকী নিয়মীয়া কৰ্মচাৰী তেওঁলোক হল আসাম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডৰ তেওঁলোকে লাভ কৰিব যিসকল কন্ট্ৰেকচুৱেল আছিল যাৰ 10 বছৰ কাৰ্যকাল হৈছে তেওঁলোকে 5 লাখ টকা 10 পৰা 15 বছৰ যিসকলে সেৱা আগবঢ়াইছিল তেওঁলোকে 5.5 লাখ টকা আৰু 15 বছৰতকৈ অধিক সময় যিসকলে সেৱা আগবঢ়াইছে তেওঁলোকে 6 লাখ টকা লাভ কৰিব এই টকাৰ ওপৰত আৰু 10% এটা গুডউইল জেষ্টাৰ অসম চৰকাৰৰ পৰা তেওঁলোকে লাভ কৰিব কন্ট্ৰেকচুৱেলত 131 গৰাকী কন্ট্ৰেকচুৱেল কৰ্মচাৰী আছিল এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডত এই কন্ট্ৰেকচুৱেল সকলে যদি 10 বছৰ বা তাতকৈ কম সময় তেওঁলোকে সেৱা আগবঢ়াইছে তেওঁলোকে 5 লাখ টকা লাভ কৰিব যিসকলে 10 পৰা 15 বছৰ বয়সলৈকে সেৱা আগবঢ়াইছে তেওঁলোকে 5.5 লাখ টকা আৰু 15 বছৰতকৈ বেছি সময় যিসকলে সাৰ্ভিস দিছে তেওঁলোকে 6 লাখ টকা লাভ কৰিব এই VRS স্কিমত 16 গৰাকী ফিক্স পে ষ্টাফ আছে তেওঁলোকে যিসকল 10 বছৰতকৈ কম তেওঁলোকে 1.75 তাৰ মানে 1,75,000 টকা 10 পৰা 15 বছৰলৈ সেৱা আগবঢ়োৱা সকলে 1,30,000
৯২,০০০ টকা আৰু ১৫ বছৰতকৈ বেছি সেৱা আগবঢ়োৱাসকলে ২,১০,০০০ টকা তেওঁলোকে লাভ কৰিব সৰ্বমুঠ হিচাপ কৰি প্ৰায় ১৫৫ কোটি টকা ব্যয় হ'ব কিন্তু এতিয়াৰ যি অনিশ্চয় পৰিৱেশ আছে অনিশ্চয়তাৰ পৰিৱেশ আছে তেওঁলোকে নিয়মিতভাৱে দৰমহা নাপায় আৰু সংস্থাটো সেলফ সাস্টেইনেবল হোৱা নাই এই গতিকে ইয়াৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে কেবিনেটে আজি সেই সিদ্ধান্ত গ্ৰহণ কৰে এই তিনি তেওঁলোকক আমি অফাৰ দিছো ভিআৰএছ খুব ভাল স্কিম সেইকাৰণে আমি 10% আৰু তাত লগত সংযোগ কৰি দিছো যাতে তেওঁলোকে মানে এতিয়াতো তেওঁলোকে